মা, এই মাছবোৰে অকল পানী খাই জীয়াই থাকে নেকি? মাছেই হওক বা মানুহেই হওক, কেৱল পানী খাই কোনো জীয়াই থাকিব নোৱাৰে। জীয়াই থাকিবলৈ খাদ্য লাগিব, আৰু খাদ্য খাবলৈ মানুহক পইচা লাগিব। কিন্তু তহঁতে ফ্ৰীতে ইয়াত সকলো পাই আছ যে, সেইকাৰণে ইয়াৰ পৰা নোযোৱাই হলো। একদম আঠা লগা দি লাগি ধৰিলি। প্ৰতিটো মুহূৰ্ততে আমি ইয়াৰ পৰা যাওঁ যাওঁ কৈ আছোঁ, কিন্তু অনুভূতিয়েহে তাই আমাক যাব নিদিয়ে। তাই যাবলৈ নিদিয়ে বাবেই তহঁতে ইয়াতে আছ। বৰ বাধ্য দেই তহঁত। আচলতে তহঁতৰ গাত লাজ চৰম বুলি একোৱেই নাই, আৰু থকা হলে তাইৰ মূৰত এনেকে মাধমাৰ নামাৰিলেহেঁতেন। আমাৰ 4টা মানুহৰে ভালদৰে খাবলৈ যোৰা নমৰে, আৰু এতিয়া 6টা। কষ্ট কাৰ বাঢ়িল? অনুৰহে। মই সকলো বুজিছোঁ। একো বুজা নাই তই। তই যদি অনুক সঁচাই ভাল পালিহেঁতেন, তাইৰ কষ্টৰ কথা চিন্তা কৰিলিহেঁতেন। তাই হাজাৰ বাধা দিলেও তই ইয়াৰ পৰা গুচি গলিহেঁতেন। কিন্তু তইতো, আৰু এইবোৰ কাম কৰি তই মোক দেখুৱাব নালাগে। এইবোৰে মোৰ মন সলনি কৰিব নোৱাৰে। মই আপোনাৰ মন সলনি কৰিবলৈ এইবোৰ কাম কৰা নাই। কিবা এটা দাগ লাগি আছিল বাবেহে। মোৰ সেন্দুৰত দাগ লগোৱা মানুহজনীয়ে মোৰ বস্তুৰ দাগৰ কথা চিন্তা কৰিব নালাগে। মা, তুমি আনিব দিয়া সকলোখিনি বস্তু আনিছোঁ, লোৱা। এইখিনি কৰি তই বৰ ডাঙৰ উপকাৰ কৰিলি। ধন্যবাদ। অৱশেষত তোৰ সময় যে হ'ল। এইখিনি বস্তুৱে কিমান দিন যাব? আগৰ কথা বেলেগ আছিল। এতিয়াতো ধাহি মুহি খোৱা আৰু 2টা প্ৰাণী সংযোগ হ'ল। চা বেদ, তাই যদি ভুল কৰিছে, তেনেহ'লে তই আৰু মই তাতকৈ ডাঙৰ ভুল কৰিছোঁ। তাইতো তোক সদায় সঁচা কথাবোৰেই ক'ব বিচাৰিছিল। তেন্তে কিয় নকলে তাই সাহস কৰিব পৰা নাছিল, আৰু তাই এয়াবেই সাহস কৰিব পৰা নাছিল কাৰণ তাই জানিছিল তই সঁচা কথাবোৰ গম পালে তাইক তই কেতিয়াও ক্ষমা নকৰ, আৰু তাই সেই বন্ধুত্ব হেৰুৱাব বিচৰা নাছিল। আৰু কি কি ক'লে তাই? তাই জীৱনৰ সকলোবোৰ কথাই ক'লে। খুব কম সময়ৰ ভিতৰতে তাইৰ জীৱনটোৱে বহুত ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈছে। এফালৰ পৰা সকলোবোৰ হেৰুৱাই আহিছে তাই। তই আৰু তাইক আঘাত নিদিবিও বেদ। দাদা, মই কোৱা কথাবোৰ সঁচা বুলি প্ৰমাণিত হ'লনে? তই তাইৰ লগত সম্পৰ্ক ৰাখ নাৰাখ সেইটো তোৰ কথা, কিন্তু তই তাইৰ কাম বন্ধ নকৰিবি। তই তাইক গাড়ীখন চলাবলৈ দে, নহ'লে কিন্তু তাই বহুত বিপদত পৰিব। বিন্দুৱে ঠিকেই কৈছে বেদ। তাই সেইদিনাখনৰ পৰা গাড়ীখন চলোৱা নাই। তই নিজে ভাবচোন, তাই এইকেইদিন ঘৰখন কেনেকৈ চলাইছে। দাদা, তোৰ ভণ্টি হিচাপে মই তোৰ মনটো জানো। তই এটাই জানিবি, তাই কিন্তু তোৰ একো অনিষ্ট কৰা নাই, গতিকে তয়ো তাইৰ একো অনিষ্ট নকৰিবি। পাৰিছাচোন ফাৰ্ষ্ট বাৰতে। লোৱা, মই মাৰিম চাবা। তুমি ইয়াৰ পৰা মাৰা।
এইটো সোমাবই। বা সোমাইছিলে। আজি বহুত দিনৰ মূৰত জীও কিমান খোলাকৈ হহা দেখিছোঁ। আৰু একেদিন তাইৰ মনত সোমাই থকা ভয় ভাৱবোৰো নোহোৱা হৈছিল। তুমি মোক চিনি পাইছানে? নাই পোৱা। মই তোমাৰ ফ্ৰেণ্ড হয়। ফ্ৰেণ্ড? তুমি কেনেকৈ মোৰ ফ্ৰেণ্ড? তুমি মোতকৈ বহুত ডাঙৰ আৰু মোৰ কোনো ফ্ৰেণ্ড নাই। ডাঙৰ হ'লেও মই তোমাৰ ফ্ৰেণ্ড হয়। এইটো লোৱা, মই তোমাৰ বাবে চকলেট আনিছোঁ। কিয় আনিছা? মইতো তোমাক চিনি নাপাওঁ। কিন্তু মই তোমাক চিনি পাওঁ। তুমি এনেকৈ মন মাৰি নাথাকিবা, সদায় হাঁহি থাকিবা। তুমি হাঁহিলেহে মোৰ ভাল লাগে। কিন্তু মই হাঁহি বেয়া পাওঁ। আপুনি? এইটো লওক, এইটো তাইক আপুনি দি দিব। আৰু পাৰে যদি তাইক অলপ ভালকৈ চকু দিব। এই অনাথ আশ্ৰমৰ ল'ৰা ছোৱালীখিনি চকু দিয়াটোৱে আমাৰ কাম। কিন্তু আপুনি এই ছোৱালীজনীৰ কোন হয়? বহুত দিনৰ পৰা আপুনি ইয়ালৈ আহে, তাইলৈ চকলেট আনে আৰু গুচি যায়। কি সম্পৰ্ক আপোনাৰ তাইৰ লগত? এয়া মানৱতাৰ সম্পৰ্ক। আহোঁ। এটা ধুনীয়া সম্পৰ্ক শেষ হৈ গ'ল। এটা পৰিয়াল থান-বান হৈ গ'ল। এইবোৰ মোৰ বাবেই হ'ল। মই জগৰীয়া ইয়াৰ বাবে। তই ইয়াত কি কৰিছ? আৰু এইবোৰ তই কিয় চুইছ? আমাৰ সম্পৰ্কটো এনেকৈ আৱৰ্জনা হৈ পৰি থকা দেখি তই মনতে কিমান আনন্দ পাইছ মই সেইটো ভালকৈ বুজিছোঁ। বাইদেউ, মই তোক বাইদেউ বুলি মাতিবলৈ মানা কৰিছিলোঁ নে নাই? যা ইয়াৰ পৰা, আঁতৰ হ।
ক'ত আছে আপুনি? এবাৰ হ'লেও ঘৰখনলৈ আহকচোন। এই মানুহগৰাকী প্ৰকৃততে কোন আপুনি মোক এবাৰ হ'লেও বুজাই থৈ যাওক। এবাৰ ঘূৰি আহক আপুনি। অনিমেষ, বেদদা, আপুনি এতিয়া আপুনি ঠিকে আছেনে? মোক দেখি আপোনাৰ ঠিকে নাই যেন লাগিছে নেকি? নাই নাই, তেনেকুৱা লগা নাই। বেদদা, মই আপোনাক আকৌ কৈছোঁ, মোক আপুনি ক্ষমা কৰি দিয়ক। আপুনি মোক বহুত ক্ষমা খুজিলে আৰু নালাগে। মই এটা কথাই কওঁ, ভুল আপুনি কৰিছে, ময়ো কৰিছোঁ। এতিয়া আৰু আমি সেই ভুলৰ কথা পাতি নাথাকোঁ। সেই অনিমেষক আপুনি এতিয়া পাহৰি যাওক আৰু মই সেই সময়খিনি পাহৰি যাওঁ। মোৰ বাবে আপুনি এতিয়া কেৱল অনুভূতি আৰু মই বেদ। শিকাতি সপোন বাতৰ তুমি চমকা পোহৰ জোনা চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰওঁ যেনি ৰগে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি আচলতে বেদদা, হ'ব, আপুনি আৰু মোক একো বুজাব নালাগে। মই সকলোবোৰ বুজি পাইছোঁ। বাৰু, আপোনাৰ গাড়ীখন কি হ'ল? গাড়ী একো নচলায়? অঁ, কেনেকৈনো চলাব? মইতো আপোনাক ষ্টেণ্ডলৈ আহিবলৈ মানা কৰিছিলোঁ। কত কি যে মই আপোনাক কোৱা নাছিলোঁ। মই জানো হে আপুনি কোৱা নাছিল। আচলতে অনিমেষে আপোনাক মনত দিয়া আঘাতবোৰৰ বাবে সেই আঘাতবোৰ এতিয়া শুকাল। আপুনি কাইলৈৰ পৰা পুনৰ গাড়ীখন লৈ ষ্টেণ্ডলৈ আহি যাব। আকৌ আগৰ দৰে আমি আড্ডা মাৰিম, গাড়ী চলাম, ভাল লাগিব। কিন্তু কিন্তু কি? এইবাৰ আপুনি ল'ৰা হয় নহয়, ছোৱালী হৈ গাড়ী চলাব লাগিব। বিপদ বা মানুহ হলে আপুনি ভয় কৰিব নালাগে। আপুনি সাহসী ছোৱালী, গতিকে আপুনি সাহস নেহেৰুৱাব। এদিন আপোনাক লৈ সকলোৱে গৌৰৱ কৰাটো মই বিচাৰোঁ। এতিয়া কওক, আপুনি অনুভূতি হৈ গাড়ী চলাবনে?